আমাৰ ফলাফল এবাৰ যথেষ্ট আশানুৰূপ হৈছে। ধৰক আমাৰ 98% আমাৰ পাছ কৰিছে। দুই এজন ষ্টুডেণ্টে কি হৈছে পৰীক্ষা ধৰক শাৰীৰিক অসুস্থতাৰ কাৰণে এপিয়াৰ হ'ব পৰা নাই। এনেই ৰিজাল্ট আমাৰ যথেষ্ট ভাল হৈছে। যদি স্থান দিয়াহেঁতেন কেইবাজন ছাত্ৰ ছাত্ৰীয়ে স্থান পাবলৈ সক্ষম হ'লহেঁতেন। আৰু এইবাৰতো কাউন্সিলে যিহেতু স্থান দিয়া নাই, মই ভাবোঁ সিদ্ধান্তটো শুদ্ধ সিদ্ধান্তই। কাৰণ স্থান দিলে কি হয়, স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলৰ মনটো ভাল লাগে, ন' ডাউট। কিন্তু বাকী ষ্টুডেণ্টখিনি যিখিনি থাকে 1-2 নম্বৰৰ কাৰণে স্থান নাপায়, তেওঁলোকৰ মনটো ভাঙি যায়। গতিকে এই সিদ্ধান্ত শুদ্ধ সিদ্ধান্ত। আৰু স্থান পায়ো ছাত্ৰ ছাত্ৰীসকলে যদি আগলৈ যদি মেডিকেল পৰীক্ষাই হওক বা ইঞ্জিনিয়াৰিং পৰীক্ষাতে হওক, তাত যদি তেওঁ যদি স্থান পাব যদি স্থান পাব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত স্থান পোৱাটো মূল্যহীন হয়। গতিকে মই ভাবোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলে বৰ্ডৰ লগতে এণ্ট্ৰেঞ্চত ফ'কাছ কৰাত সুবিধা হ'ব বুলি মই ভাবোঁ। এইবাৰ আপোনালোকৰ এখন স্কুলৰ পৰা কিমানে পৰীক্ষা দিছিলে? আমাৰ টোটেল যিমান পৰীক্ষাৰ্থী দিছিলে, মই পাৰ্চেণ্টেজটো কৈছোঁ আপোনাৰ 97.5% আমাৰ উত্তীৰ্ণ হৈছে। এই যিটো সিদ্ধান্ত, চৰকাৰৰ যিটো সিদ্ধান্ত এইবাৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে যে স্থান দিয়া নাই, ফলাফল এটা দিছে, কিন্তু এই সিদ্ধান্তটো লৈ সকলো সুখী? দেখাততো আমি বাকী ইমান সুখী হয় নাজানো, কিন্তু মই যথেষ্ট সুখী, ৰিজাল্টটোক লৈ মই সুখী হৈছোঁ। আৰু এবাৰ এটা কথা ভাল লাগিছে, আমাৰ দুটা ছাবজেক্টত ষ্টেট হাইজো আহিছে। কম্পিউটাৰ ছায়েন্সত ষ্টেট হাইজ পাইছে আৰু বিহু দুটা ছাবজেক্টত আমাৰ ষ্টেট হাইজ আহিছে। এইবাৰ স্থান দিয়া নাই, কিন্তু ফলাফল ভাল হৈছে। কনচেপ্ট কেনেকুৱা লাগিছে? মানে ভালে লাগিছে, কিন্তু স্থানটো দিব লাগিছিলে, তেতিয়া বেছি ভাল লাগিলে হয়। স্থান দিয়াতে ভাল লাগিলে। মোৰ লগত আৰু আছে। কেনেকুৱা লাগিছে? যোনখন স্কুলত পঢ়া সেইখন স্কুলে 100% এবাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে আৰু আগলৈকে এনেকুৱা ভাল কৰি থাকক, সেইটোৱে আশা কৰোঁ। ভাল লাগিছে, ৰিজাল্টটো গম পাই খুবেই ভাল লাগিছে। কি কৈছে? ভাল লাগিছে। ভাল লাগিছে কলেজৰ ৰিজাল্ট পাই, আৰু ভাল হওক তাকে আশা কৰিলোঁ। স্থান নাই, তথাপিতো ভাল লাগিছে। ভাল লাগিছে। তুমি কিহত? মই এবাৰ ফাৰ্ষ্ট ইয়েৰ। আমাৰ ফলাফল এবাৰ যথেষ্ট আশানুৰূপ হৈছে। ধৰক আমাৰ 98% আমাৰ পাছ কৰিছে। দুই এজন ষ্টুডেণ্টে কি হৈছে পৰীক্ষা ধৰক শাৰীৰিক অসুস্থতাৰ কাৰণে এপিয়াৰ হ'ব পৰা নাই। এনেই ৰিজাল্ট আমাৰ যথেষ্ট ভাল হৈছে। যদি স্থান দিয়াহেঁতেন কেইবাজন ছাত্ৰ ছাত্ৰীয়ে স্থান পাবলৈ সক্ষম হ'লহেঁতেন। আৰু এইবাৰতো কাউন্সিলে যিহেতু স্থান দিয়া নাই, মই ভাবোঁ সিদ্ধান্তটো শুদ্ধ সিদ্ধান্তই। কাৰণ স্থান দিলে কি হয়, স্থান পোৱা ছাত্ৰ ছাত্ৰীসকলৰ মনটো ভাল লাগে, ন' ডাউট। কিন্তু বাকী ষ্টুডেণ্টখিনি যিখিনি থাকে 1-2 নম্বৰৰ কাৰণে স্থান নাপায়, তেওঁলোকৰ মনটো ভাঙি যায়। গতিকে এই সিদ্ধান্ত শুদ্ধ সিদ্ধান্ত। আৰু স্থান পায়ো ছাত্ৰ ছাত্ৰীসকলে যদি আগলৈ যদি মেডিকেল পৰীক্ষাই হওক বা ইঞ্জিনিয়াৰিং পৰীক্ষাতে হওক, তাত যদি তেওঁ যদি স্থান পাব যদি স্থান পাব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত স্থান পোৱাটো মূল্যহীন হয়। গতিকে মই ভাবোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকলে বৰ্ডৰ লগতে এণ্ট্ৰেঞ্চত ফ'কাছ কৰাত সুবিধা হ'ব বুলি মই ভাবোঁ। এইবাৰ আপোনালোকৰ এখন স্কুলৰ পৰা কিমানে পৰীক্ষা দিছিলে? আমাৰ টোটেল যিমান পৰীক্ষাৰ্থী দিছিলে, মই পাৰ্চেণ্টেজটো কৈছোঁ আপোনাৰ 97.5% আমাৰ উত্তীৰ্ণ হৈছে। এই যিটো সিদ্ধান্ত, চৰকাৰৰ যিটো সিদ্ধান্ত এইবাৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে যে স্থান দিয়া নাই, ফলাফল এটা দিছে, কিন্তু এই সিদ্ধান্তটো লৈ সকলো সুখী? দেখাততো আমি বাকী ইমান সুখী হয় নাজানো, কিন্তু মই যথেষ্ট সুখী, ৰিজাল্টটোক লৈ মই সুখী হৈছোঁ। আৰু এবাৰ এটা কথা ভাল লাগিছে, আমাৰ দুটা ছাবজেক্টত ষ্টেট হাইজো আহিছে। কম্পিউটাৰ ছায়েন্সত ষ্টেট হাইজ পাইছে আৰু বিহু দুটা ছাবজেক্টত আমাৰ ষ্টেট হাইজ আহিছে। এইবাৰ স্থান দিয়া নাই, কিন্তু ফলাফল ভাল হৈছে। কনচেপ্ট কেনেকুৱা লাগিছে? মানে ভালে লাগিছে, কিন্তু স্থানটো দিব লাগিছিলে, তেতিয়া বেছি ভাল লাগিলে হয়। স্থান দিয়াতে ভাল লাগিলে। মোৰ লগত আৰু আছে। কেনেকুৱা লাগিছে? যোনখন স্কুলত পঢ়া সেইখন স্কুলে 100% এবাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে আৰু আগলৈকে এনেকুৱা ভাল কৰি থাকক, সেইটোৱে আশা কৰোঁ। ভাল লাগিছে, ৰিজাল্টটো গম পাই খুবেই ভাল লাগিছে। কি কৈছে? ভাল লাগিছে। ভাল লাগিছে কলেজৰ ৰিজাল্ট পাই, আৰু ভাল হওক তাকে আশা কৰিলোঁ। স্থান নাই, তথাপিতো ভাল লাগিছে। ভাল লাগিছে। তুমি কিহত? মই এবাৰ ফাৰ্ষ্ট ইয়েৰ।